অৱশেষত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰা হৈছে। হয়, আজিৰ দিনটোৰ অতিকৈ এটি ভাল লগা খবৰ আপোনালোকে ৰাতিপুৱাই হয়তো সেই ফটো কেইখন দেখিবলৈ পাইছে। যি ফটো কেইখনত জুবিন গাৰ্গৰ যি হত্যাকাৰী সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গৰ হত্যাকাৰী বুলি বৰ্তমান সময়ত ক'ব লাগিব, কাৰণ তেওঁলোকৰ হেমাহিৰ কাৰণে জুবিন গাৰ্গৰ আমি হেৰুৱাব লগা হৈছে। সেইজন সিদ্ধাৰ্থ শৰ্মা জুবিন গাৰ্গৰ মেনেজাৰ, তাৰ লগতে যিজন শ্যামকানু মহন্ত, যি ফেষ্টিভেল মহন্ত বুলি সকলোৱে জানে, সেই শ্যামকানু মহন্তই জুবিন গাৰ্গক যিহেতু নৰ্থ ইষ্ট ফেষ্টিভেলত যোগদান কৰিবৰ কাৰণে লৈ গৈছিল, তাৰ পাছত তেওঁলোকে সম্পূৰ্ণৰূপে নিজৰ দায়বদ্ধতা এৰি জুবিন গাৰ্গক ফুৰিব দিছিল। অৱশেষত তাৰ বাবে আমি জুবিন গাৰ্গক হেৰুৱাব লগা হৈছে। আৰু সেই সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক আজি 12 দিনৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। অসমত সকলোৱে প্ৰতিবাদ কৰিছিল, অসমত সকলোৱে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে মাত মাতিছিল, কাৰণ যি সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত তেওঁলোকক গ্ৰেপ্তাৰ হ'বই লাগিব। তেওঁলোক অসমত আহিব পৰা নাছিল জুবিন গাৰ্গৰ মৃত্যু হোৱাৰ পিছত। যি সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গৰ লগত ছাৰ দৰে প্ৰতিটো সময়তে আছিল, সেইজন সিদ্ধাৰ্থ শৰ্মাই কিন্তু জুবিন গাৰ্গৰ মৃত্যুৰ পিছত জুবিন গাৰ্গৰ কাষত থিয় দিবৰ কাৰণে, জুবিন গাৰ্গৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ কাৰণে তেওঁৰ কিন্তু সাহস নহ'ল। ভাৰতৰ বিভিন্ন প্ৰান্তত তেওঁ ঘূৰি ফুৰিলে, লুকাই ফুৰিলে, কিন্তু অৱশেষত আজি ৰাতিপুৱা সেই ভাল খবৰটো আহি পালে যে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত তেওঁলোক দুয়োজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকক হাতত হেণ্ডকাপ লগাই ইতিমধ্যে লকআপ কৰিছে তেওঁলোকক। এতিয়া গোটেই আইনী প্ৰক্ৰিয়াৰ মাজেৰে গোটেই ঘটনাটো তদন্ত হ'ব। তেওঁলোকে কেনেকুৱা ধৰণৰ শাস্তি পোৱাৰ যোগ্য, তেওঁলোকে কি শাস্তি পাব, সেয়া আইনৰ প্ৰক্ৰিয়াৰ মাজেৰে চলিব। আইনে সকলোখিনি কথা জনাব যে কি ধৰণৰ তেওঁলোকে শাস্তি পোৱাৰ যোগ্য। কিন্তু সকলো অসমবাসীয়ে যিহেতু অপেক্ষা কৰি আছিল তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ কাৰণে, কিন্তু এই ঘটনাটো গ্ৰেপ্তাৰ কৰিয়ে যাতে ইয়াতে সামৰণি নহয়, গ্ৰেপ্তাৰতে যাতে সকলোখিনি শেষ নহয়, তাৰ কাৰণে কিন্তু বৰ্তমান সময়ত সকলোৱে বৰ্তমানত কঠোৰ হৈ পৰিছে। সামাজিক মাধ্যমত বিভিন্নজনে লিখিছে যে গ্ৰেপ্তাৰ কৰিয়ে এই ঘটনাটো কেৱল সামৰিব নেকি? এয়া কেৱল এক আৰম্ভণিহে, আগলৈ কৰিব লগা বহুত আছে, কাৰণ অসমৰ হীৰাৰ মুকুতা এটাক তেওঁলোকে নি কিনি শেষ কৰি দিছে। গতিকে এইজন সিদ্ধাৰ্থ শৰ্মা লগতে শ্যামকানু মহন্ত লগত যিসকল আছিল জুবিন গাৰ্গৰ সেই সময়খিনিত তেওঁলোকৰ যি লাপৰবাহী, সেই লাপৰবাহীৰ কাৰণে জুবিন গাৰ্গক যি আমি অসমবাসীক হেৰুৱাব লগা হ'ল, সকলোকে কিন্তু কঠোৰতকৈ কঠোৰ শাস্তি দিয়াটো অতিকৈ বেছি প্ৰয়োজন। বাকী এই বিষয়ত আপোনালোকে কি ভাবে? অসমবাসী ৰাইজে আজি দুৰ্গা পূজাৰ এই নৱমীৰ দিনাখন এক সন্তুষ্টি লাভ কৰিছে। ৰাতিপুৱা সেই খবৰটো পোৱাৰ পিছতে সকলোৱে বৰ্তমানৰ সন্তুষ্টি লাভ কৰিছে। আৰু জুবিন গাৰ্গৰ যি মোবাইল ফোনটো 12 দিন ধৰি সিদ্ধাৰ্থ শৰ্মাৰ লগতে আছিল। যেতিয়া জুবিন গাৰ্গৰ যি বাদ্যযন্ত্ৰ বজোৱা শেখৰ গোস্বামী সেই মোবাইলটো বিচাৰিছিল, তেতিয়া কিন্তু শেখৰ গোস্বামীৰ হাতত সেই মোবাইলটো গতাই দিয়া নাছিল সিদ্ধাৰ্থ শৰ্মাই। আৰু 12 দিনৰ পিছত অৱশেষত জুবিন গাৰ্গৰ মোবাইলটো এইখিনি সময়ত কিন্তু আৰক্ষীয়ে সিদ্ধাৰ্থ শৰ্মাৰ হাতৰ পৰা জব্দ কৰিছে। বাকী মোবাইলটো জব্দ কৰিছে যিহেতু বহুতো কথা হয়তো ওলাই পৰিব পাৰে পিছৰ সময়খিনিত, কিন্তু আজিৰ দিনটোৰ এইটো যিহেতু সকলোৱে অপেক্ষা কৰি থকা এটা ভাল খবৰ, 12 দিনৰ পৰা সকলোৱে অপেক্ষা কৰি আছিল এনে এটা খবৰ পোৱাৰ বাবে। আজি ৰাতিপুৱাৰ ভাগতে সেই ফটোকেইখন ওলাই পৰিছে, যি ফটোকেইখন দেখি অসমবাসী ৰাইজে কিঞ্চিতমান হ'লেও কিন্তু সন্তুষ্টি লাভ কৰিছে। আৰু এতিয়া সকলোৱে প্ৰতিবাদ কৰিছে তেওঁলোকে কঠোৰতকৈ কঠোৰ শাস্তি পাব লাগে, যাৰ বাবে আহি থকা প্ৰতিটো সময়ত যাতে তেওঁলোকে সমাজৰ আগত মুখ উলিয়াব নোৱাৰে, যাতে জীয়াই তেওঁলোকে যাতে প্ৰত্যেকটো পল উপভোগ কৰিব লাগে, তেওঁলোকে যাতে জীয়াই মৰি যাব লাগে, সেইদৰে সকলোৱে বৰ্তমান সময়ত প্ৰতিবাদ কৰিছে। বাকী এই বিষয়ত আপোনালোকে আপোনালোকৰ মতামতসমূহ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। এনেধৰণৰ খবৰসমূহ প্ৰতিটো মুহূৰ্ততে মই আপোনালোকক দি যাবৰ কাৰণে চেষ্টা কৰিম। পুনৰ লগ পাম, ধন্যবাদ।